কৃষ্ণ। আমাৰ শ্ৰী শ্ৰী মদভাগৱতৰ দশম স্কন্ধৰ পাঠ চলি আছে। এই দশম স্কন্ধত আজি আমাৰ পাঠৰ বিষয়বস্তু হ'ব অতিকৈ ধুনীয়া, ব্ৰহ্মাৰ কৃষ্ণ স্তুতি। অৰ্থাৎ সৃষ্টিকাৰী ব্ৰহ্মাই কেনেদৰে ভগৱান শ্ৰীকৃষ্ণক স্তুতি নীতি কৰিছিল, প্ৰাৰ্থনা কৰিছিল, সেই বিষয়ে আমাৰ পাঠে আজি ব্যাখ্যা কৰিব। দুলৰী চন্দ্ৰ প্ৰথম আৰম্ভ হ'ব। হে ৰাম অ নম নন্দ সুত তজু ঘন শ্যাম শুভয়াতি পীত বাস কাষে সিংহাবেত বংশী বেৰতিত হাতৰ ভাতৰ গ্ৰাস। ব্ৰহ্মাই কৈছে যে নন্দৰ সুত, নন্দৰ পুতেক, আৰু আপোনাৰ নাম ঘনশ্যাম, শ্ৰীকৃষ্ণৰ অন্যতম নাম ঘনশ্যাম। যদি আপোনাৰ কাষততো আৰু সিংহাবেত আছেই, মানে বাঁহীটো আছেই, এতিয়া আপোনাক আমি অলপ কথা ক'ম আৰু ব্ৰহ্মাই বুলি কৈছে। হে ৰাম কৰ্ণে গুঞ্জামণি মাথে ময়ৰা পাখি প্ৰফুল্ল মুখ কমল কন্যা পুষ্পমালা গলে জলে যাৰ পদযুগ সুকোমল। শ্ৰীকৃষ্ণৰ বৰ্ণনা দিছে যে মূৰত ময়ূৰৰ পাখি, কাণত গুঞ্জামণি, ধুনীয়া 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 সুৰৰ মণি আছে। আৰু কি হৈছে যে প্ৰফুল্ল মুখ বদন, মুখখন একদম আনন্দময়, প্ৰফুল্ল মানে আনন্দ হৈ থকা, আৰু যিডাল বনৰ মালা পিন্ধি আছে সেইডাল একদম গলৰ পৰা একদম ধুনীয়া ভৰিৰ ওচৰলৈকে আজানুলম্বিত সদৃশ জিলিকি আছে। হে ৰাম এহি শুদ্ধ সত চতন তনুত যতে কয় আছ মহিমা আচুক সামান্য ব্ৰহ্মায়া মিতাৰ মনয়ো নাপাওঁ সীমা। ব্ৰহ্মাই কৈছে তোমাৰ কি মহিমা অপাৰ, ময়ো যে এটা আছোঁ বুলি সৰু সুৰা বস্তু এটা মানে ময়ে ভাবিবলৈ টান পাওঁ। বা ব্ৰহ্মাই কৈছে যে ময়ো দেখোন পাৰা নাপাওঁ তোমাৰ কথা ভাবি, কাৰণ ময়ে সৃষ্টিকৰ্তা, ময়ে পাৰা নাপাওঁ। হেনবা বুলিবা আমাৰ মহিমা যদি জানন্তাও নাই অজ্ঞানী কিমতে তৰিবে সংসাৰ শুনিও তাৰ পাই। ব্ৰহ্মা আৰু শ্ৰীকৃষ্ণকে কাকতি নিকতি কৈছে যে আমিও অজ্ঞানী বুলি নাভাবিবা, আমিও অলপমান এই সংসাৰৰ পৰা তৰিবৰ উপায় বিচাৰি আপোনাৰ ওচৰত সুধিছোঁ। হেৰা মনু মাত্ৰ গুণ প্ৰথম প্ৰয়াস নকৰি মহাযতনে মহন্তে কহন্তে তোমাৰ কথা ক নাময় কায় বাক্য মনে। গতিকে আমি সকলো ভকত মহন্তই কায় মনো বাক্যে অলপ কথা ক'ব লাগে কৃষ্ণ। হে ৰাম আপোন থানতে থাকি কমনে কথাকে শেষ মাত্ৰ শুনে জগতৰ পতি তোমাক সিজনে অযত্নে পাওঁ আপোনে। নিজৰ ঘৰত থাকি হ'লেও অসুবিধা নোহোৱাকৈ একে মনে একে প্ৰাণে জগতৰ প্ৰতীক পাব বুলি কৈছে, হয়নে দাদা? সেয়ে আৰু নিজৰ থকা ঠাইতে একান্ত মানে যদি বিচাৰোঁ জগতৰ প্ৰতীক আমি পাম।
নিজে নিজে যত্ন কৰিব লাগিব। অযত্ন নহ'লে অযত্নত নাপাব, যত্ন পাব লাগিব, যত্ন কৰিব লাগিব। হে ৰাম মুকুতি কুশ্ৰ তোমাৰ ভকতি তাকৈ এৰি হৈ নাশ জ্ঞানতে সেমুখ পাইবা বুলি কৰৈ বিবিধ যুগয় ভাষ। গতিকে মুকুতি পাবলৈ হ'লে তোমাৰ ভকতি লাগিব। একমাত্ৰ উপায় হৈছে ভকতি। ভকতি কৰিলেই মুকুতি পাম। গতিকে আকৌ কৈছে যে কেনেকৈ আকৌ ভকতি কৰিম? গতিকে যোগাভ্যাসৰ জৰিয়তে মানে সাধনা কৰিব লাগিব, অভ্যাস কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। আজি অলপ কালি অলপ কৰোঁতে কৰোঁতেই প্ৰেক্টিছ কৰোঁতে কৰোঁতে জ্ঞান পাব। জ্ঞানৰ চকু মুকলি যেতিয়া হ'ব তেতিয়াই মুকুতিৰ পথ বিচাৰি পাব, হয়নে নহয়? কথা সেইটোৱে হয়নে নহয়? হে ৰাম দুখ মাত্ৰ পাৱই পাছতে সে জানৈ পৰম সিটোয় জ্ঞান অল্প বুলি যেন তেজীয়া ধানক বাহানৈ কাষ্ঠ পতান। দুখ পাৱই মাত্ৰ পাছতেহে জানে। তেতিয়া যেতিয়া দুখ পালা তেতিয়া গম পালে এতিয়া ভগৱানৰ কথা ভাবিব লগা আছিল। ভগৱানে যদি আমাক সহায় কৰিলে হয় কিজানি নহ'লে হয়। এই দুখ পোৱাৰ পিছত অনুভৱ হ'ল। এতিয়া সিহঁতে কি কৰিছে জানানে? যেতিয়া আমি ধানৰ মৰণা মাৰোঁ, ধান যেতিয়া জাৰোঁ কুলাত জাৰিলে কি হয়? পতানখিনি উৰি যায়, গুৰিটো থাকে। কিন্তু কেতিয়াবা কি কৰোঁ, এইখিনি ধান নাই দিয়ে আৰু পতানে গোটাই তেনেকৈ দিওঁ। বুজি পাইছে? হে ৰাম পূৰ্বতো অনেক দুখ মাত্ৰ পাৱই পাছতেহে জানৈ পৰম সিটো অজ্ঞান অল্প বুলি যেন তেজীয়া ধানক বাহানৈ কাষ্ঠ পতান। বাহানি দিয়ে তাৰমানে কাঠ পতান বুলি আমি পেলাই দিলে সেইখিনি ধান নহয়। ফুলৰ আগৰখিনি যেনেকৈ পেলাই দিওঁ কিন্তু ধানটো ৰাখোঁ। কিন্তু কিছুমান মানে মানুহে কি কৰিছে, ভগৱানৰ কথা পাহৰি যায়। পাহৰি যোৱাৰ পিছত দুখ পায়, কষ্ট পায়। কষ্ট পোৱাৰ পিছত অনুতপ্ত হয়, হে ভগৱান যদি মই ভালকৈ অলপ ভগৱানকে ভাবিছিলোঁ হয়। হা পতা নহ'ব। সেইটোৱে হেৰি নেকি সেনেকুৱাই কথাটো মই কোৱাটো নহয়। তাৰমানে অল্প বুলি জানো তেজীয়া ধানক বাহানৈ কাষ্ঠ পতান। কাঠ পতানে বুলি যিটো কৈ পেলাই আমি ধানৰ পৰা সেইখিনি পেলাই দিওঁ আৰু অদৰকাৰীখিনি যে কুলাৰ আগত যোৱাখিনি সেইটোৱে। আচ্ছা কৃষ্ণ কৃষ্ণ হৰি আচ্ছা বাকী আমি পিছত বাটটো আহোঁ। হে ৰাম পূৰ্বতো অনেক জ্ঞান যুগ পথে নেদেখি মুখ যতনে ভকতি সে পাছে তোমাক পাইলে শ্ৰৱণ কৰি কীৰ্তনে। আগতে যিখিনি মানুহ গম পোৱা নাছিল দুখ কষ্ট পালা না নাই, পাই পেলাই সিহঁতে ভাবিলে কি ভগৱানৰ কথা আমি ভাবিব লাগে। তেতিয়া সিহঁতে ভাবিছিল। এতিয়া কি ক'লে পিছত ভকতি কৰিবৰ কাৰণে যেতিয়া শক্তি পালা, ভকতি কৰাৰ পিছত সিহঁতে চিন্তা কৰিলে কেনেকৈ ভক্তি কৰিম, শ্ৰৱণ কীৰ্তন কৰিম। মই নাজানো যা ভিতৰমান যা।